যেতিয়া ৰাইজৰ কাম কৰিব, দেশৰ কাম কৰিব, মই ভাবোঁ যে সেই একাণপতীয়াভাৱে দিন ৰাতি একাকাৰ কৰি যিজন ব্যক্তিয়ে আজি গোটেই অসমখনে এটা নতুন দিশলৈ লৈ গ'ল, কেইজন ব্যক্তিক নিস্বাৰ্থভাৱে তেখেতৰ যিটো ৰণকৌশলৰ যিটো বা উন্নয়নৰ যিটো ধাৰা, সেই ধাৰাটোৰ বাবেই এই কাম সম্ভৱ হৈছে। কাৰণ মই জানো যে সদায় ভাল কামৰ স্বীকৃতি থাকিবই, কিন্তু ভালৰো ভাল তেখেতে কৰিছে। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেবাৰে অভাৱনীয়ভাৱে তেখেত আমাৰ সকলোৰে নেতা। চাওক, অসমখনত যি উন্নয়ন হৈছে, অসমৰ জাতি মাটি ভেটি সুৰক্ষিত হৈছে, আই মাতৃসকলে মাতা বেহানে সন্মান পাইছে, যুৱ প্ৰজন্মই সন্মান পাইছে, ভাষা কৃষ্টি সংস্কৃতি সৰ্বদিশতে আজি ৰাজ্যখন গৰিমামণ্ডিত হৈছে। আৰু সেইকাৰণে এইবাৰ নিৰ্বাচন বহুত সহজ আছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখৰ নেতৃত্বত। অসমৰ জনসাধাৰণে অভূত পৰিমাণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি ভোট প্ৰদান কৰিছে। যোৱা 5টা বছৰত যিদিনা উন্নয়ন কৰিলে, মই ভাবোঁ আগন্তুক 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অভূত পৰিমাণৰ উন্নয়ন, সুৰক্ষা, বিকাশ সম্ভৱ হ'ব, সেইটো আমি আশাবাদী। আৰু তেখেতে অসমক নেতৃত্ব দিব, সেইটোৰ পৰা আশাবাদী। আৰু অমীমাংসিত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে সুন্দৰভাৱে কাম কাজ কৰিব বুলি আশা কৰিছোঁ। আৰু ৰাইজে যিদিনা আমাক মৰম স্নেহ দিলে, সেই মৰম স্নেহৰ মূল্যাংকন প্ৰকৃতাৰ্থত হ'ব। আৰু সেইটো মূল্যাংকন কেনেকৈ হ'ব? ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। 5 বছৰ নহয়, বছৰে বছৰে ৰিপৰ্ট কাৰ্ড আহিব, কিন্তু বিধায়কসকলৰ কম্পিটিশ্যনো বাঢ়িব। কাৰণ 102গৰাকী মইতো আশা প্ৰকাশ কৰিম বছৰে বছৰে ৰিপৰ্ট কাৰ্ড হয়, 6 মাহৰ মূৰে মূৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপৰ্ট কাৰ্ড ল'ব লাগে আৰু কি ধৰণে উন্নয়ন হৈছে।